ইয়াত উপস্থিত অসমীয়া যুৱ মঞ্চৰ নৱনিৰ্বাচিত বিশেষকৈ শিৱসাগৰৰ যাদৱদালৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ, অনুপমলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ, আকাশলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰাৰ লগতে এটা সকিয়নিও প্ৰদান কৰিছোঁ। যদি কেতিয়াবা যাদৱ গগৈ ডাঙৰীয়া, যদি কেতিয়াবা অনুপম ডাঙৰীয়া, যদি কেতিয়াবা আকাশ ডাঙৰীয়া বিজেপিত জইন কৰে, কিন্তু প্ৰথম ক'লা পতাকা অৰা মানুহটো শৃংখল চলিয়া হ'ব আপোনালোকৰ ঘৰত সোমাই। প্ৰথম ক'লা পতাকা আৰিম আপোনালোকৰ ঘৰত সোমাই বীৰ লাচিত সেনাই আৰিব। আজি সমাজ জীৱনত সংগঠনক বিশ্বাসত নোলোৱা হৈছে। সংগঠনৰ ডাঙৰ ডাঙৰ লিডাৰ হয়, পিছদিনাই বিজেপিত জইন কৰি পেলাই ভাৰত মাতাকে জয় চিঞৰে, জয়াই অসমটো পাহৰি যায়। আমি এখন সমাজ গঠন কৰিব লাগিব। সেই সমাজখনত প্ৰত্যেক খিলঞ্জীয়া মানুহে ৰাতিপুৱা শুই উঠোতে জয়াই অসম, জয়াই অসম আৰু জয়াই অসম ক'ব লাগিব। এখন সমাজৰ প্ৰয়োজনীয়তা আছে। আমাক কয় উগ্ৰ জাতীয়তাবাদী মানুহ, আমি কৈছোঁ আমি সুস্থ জাতীয়তাবাদী মানুহ। আজি বহিৰাগত মানুহ এটাই লখিমপুৰত যদি মোৰ ভণ্টি এজনীক, শিৱসাগৰত মোৰ বা এজনীক যদি শ্লীলতা হানি কৰিবলৈ চেষ্টা কৰে আৰু আমি যদি বহি চাই থাকোঁ, সেইটো হৈছে নপুংসক জাতীয়তাবাদ। যেতিয়া আমি প্ৰত্যাক্ৰমণ কৰিম, সেইটো হৈছে সুস্থ জাতীয়তাবাদ। জাতীয়তাবাদ সুস্থ হ'ব লাগিব। সুস্থ মানুহে নিজৰ ঘৰখন ৰক্ষা কৰে। সুস্থ মানুহে নিজৰ ঘৰখন ৰক্ষা কৰিব পাৰিব, অসুস্থ মানুহে ঘৰ ৰক্ষা কৰিব পাৰিব নি? এতিয়া বিজেপিৰ দালালকেইটাই আমাক কয় আমি বোলে উগ্ৰ জাতীয়তাবাদী। হয়, আমি উগ্ৰ জাতীয়তাবাদী, কিন্তু তাৰ সমানে আমি সুস্থ জাতীয়তাবাদী। আৰু সুস্থ জাতীয়তাবাদৰ সমাজত প্ৰয়োজন আছে। কাৰ কাৰণে প্ৰয়োজন আছে? ইয়াত বহি থকা কণ কণ ছোৱালীখিনিৰ কাৰণে, কণ কণ ভাইটিকেইটাৰ কাৰণে প্ৰয়োজন আছে, যাতে কাইলৈ 10 বছৰৰ পিছত, 15 বছৰৰ পিছত লখিমপুৰৰ ৰাজপথত নিৰ্ভীক মনে ওলাই যাব পাৰে। আজি আপোনালোকে লখিমপুৰ টাউনখন চাওকচোন, কেইটা খিলঞ্জীয়া মানুহৰ দোকান আছে। আজি শিৱসাগৰ টাউন চাওক, যোৰহাট টাউন চাওক, গোলাঘাট টাউনলৈ যাওক, ডিব্ৰুগড় টাউনলৈ যাওক, কেইটা আমাৰ মানুহৰ দোকান আছে আপোনালোকে দেখুৱাই দিয়ক। কেইজন আমাৰ মানুহৰ মাটি আছে দেখুৱাই দিয়ক। আমি কথাবোৰ ক'লে আমাক গুণ্ডা ডকাইত কিবা কিবি কয়, জেলত ভৰাই, সেইবিলাক বেলেগ কথা। কিন্তু কথাবিলাক আমি সঁচা কথা কওঁ। সঁচা কথাবোৰ মানুহক শুনিবলৈ শক্তি নাই আৰু ধৈৰ্য নাই। আগত আমাক মাহঁতে কয় সঁচা কথাবোৰ বোলে সদায় কেঁহা বা তিতা। এইটো সত্য কথা। আজি আমি যুঁজি আছোঁ, কাৰ কাৰণে যুঁজি আছোঁ? নিজে মন্ত্ৰী MLA হ'বলৈতো যুঁজি থকা নাই। আমি যুঁজি আছোঁ কাৰ কাৰণে? এই কণ কণ ল'ৰা ছোৱালী ভৱিষ্যতৰ কাৰণে আমি যুঁজি আছোঁ। আমাৰ যুঁজখন আহিবলগীয়া প্ৰজন্মৰ কাৰণে। নহ'লে কাইলৈ আমাকতো এই কণ কণ ল'ৰা ছোৱালীখিনিয়ে প্ৰশ্ন কৰিব যে তোমালোক যেতিয়া ডেকা আছিলা, তোমালোকে আমাৰ কাৰণে কি কৰি থৈ গ'লা? তেতিয়া আমি কি উত্তৰ দিম? আমাক সেইটো কথা লাগে। সেইকাৰণে আৰু আজিকালি এটা বহুত ডাঙৰ সমস্যা, চব সংগঠনৰ নিজৰ লেভেলটো লাগে। মানে এইটো কাম আমিহে কৰিলোঁ, এইটো কাম আমিহে কৰিলোঁ, কিন্তু কোনো সংগঠনে একলগ হৈ এটা কাম নকৰে। একলগ হৈ কোনো সংগঠনে এটা কাম নকৰে। কিয় আমি লগ হ'ব নোৱাৰোঁ? আজি অসমীয়া যুৱ মঞ্চই যদি এটা প্ৰতিবাদী কাৰ্যসূচী লৈছে, তাত বীৰ লাচিত সেনাৰ ল'ৰাক নেমাতিলেও যাব লাগিব, কাৰণ দেশ জাতিৰ প্ৰতি সেইটো কৰ্তব্য। কাইলৈ যদি বীৰ লাচিত সেনাৰ ল'ৰাই কিবা এটা কাৰ্যসূচী লৈছে লখিমপুৰত, অসমীয়া যুৱ মঞ্চক নেমাতিলেও যাব লাগিব, কাৰণ সেইটো দেশ আৰু জাতিৰ কৰ্তব্য। সেইটো কাৰো নিজৰ ব্যক্তিগত এজেণ্ডা নহয়, এটা সংগঠনৰ এজেণ্ডা নহয়। সেইকাৰণে আমি কওঁ, আমি অসমত যিমান দিন জীয়াই থাকিম, আমি মূৰ তুলি জীয়াই থাকিম। আৰু এই ধনী ধনী বহিৰাগতকেইটাক আমি এটা কথা কৈ দিব লাগে যে হ'ব পাৰোঁ আমি দুখীয়া, আমি কাৰো গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয় আৰু নিয়ম নহয়। হাজাৰ হাজাৰ লনুৱা ঘোঁৰাৰ তেজেৰে দগমগ কৰা আমি জাতি হয়। 17 বাৰ মোগল পৰাস্ত কৰা আমি জাতি হয়। বিদেশী যাব লাগে বুলি 855টা ল'ৰা, কা আন্দোলনত 5টা ল'ৰা শ্বহীদ হোৱা আমি জাতি হয়।
তাৰ পিছতো আমি এটা দুৰ্বল কিহৰ কাৰণে দুৰ্বল সেই কথাখিনি আমি পাতিব লাগিব সেই কথাখিনি গুৱাহাটীত বহি এচি ৰুমত বুদ্ধিজীৱীবিলাকে যে লিখি দিয়ে সেই কথাবিলাক পাতিলে নহ'ব আমি গাঁৱত গৈ গাঁৱৰ মানুহৰ সমস্যাখিনি ল'ব লাগিব এচি ৰুমত বহি থকা বুদ্ধিজীৱীকেইটাই ডাঙৰ ডাঙৰ কথা লিখিলে সেই কথাবোৰ গ্ৰহণযোগ্যতা নাই আগতেও নাছিল আৰু এতিয়াও নাই সেইটো স্পষ্ট কথা আৰু মই এটা অনুৰোধ জনাইছোঁ প্ৰতিবাদবিলাক সংগঠিত হওক প্ৰতিবাদবোৰ একেলগে হওক কিয় লাগিছে যে এই কামটো অসমীয়া যুৱ মঞ্চই কৰিলে এই কামটো বিলাসী থানাই কৰিলে সেই বুলি কিবা কথা আছে নি এই কামটো অসমৰ জাতিক হত্যাই কৰিলে বুলি এটা নিউজ এদিন পেপাৰত ওলাওক সেইদিনা আমি একত্ৰিত হৈ আমি একেলগে আগবাঢ়িব পাৰিম কা আন্দোলন আমি কৰিলোঁ অসমৰ ছাত্ৰ সমাজে নেতৃত্ব ল'লে আমি সহযোগ কৰিলোঁ আমি সব জেললৈ গ'লোঁ এতিয়া জেললৈ নোযোৱাকেইটাই কৈ আছে কা আন্দোলন বোলে সিহঁতে কৰি আছে কথাবিলাক এলেগে নহ'ব কথাবিলাক হ'ব ৰাজপথত এখন কি ফিল্ড আছিলে মই নামটো লতাশিলত যতীন বৰাৰ নিচিনা দালাল কেইটামানক নি মিটিং পাতিব আৰু সিহঁতি ক'ব সিহঁতি জাতীয়তাবাদী অসমৰ মানুহে মানিব নি নেমান নহয় জাতীয়তাবাদ ক'ত জাতীয়তাবাদ জেললৈ গৈ জাতীয়তাবাদ ক'ত পুলিচৰ মাৰ খাই জাতীয়তাবাদ ক'ত তেজ আৰু ঘাম দি সেইটো জাতীয়তাবাদ হ'ব লাগিব অন্যথা এই জাতিৰ নামত দালালি কৰা এবাৰতো যতীন বৰাই পুৰা চুটুকা পাই গ'ল ৰাঘৱ চাবলৈ মানুহে নাই লাষ্টত হলত কাম কৰি থকা মানুহবিলাকে ভৰাই দিছে ৰাঘৱ চাবলৈ এই অৱস্থা হৈছে অসমীয়া মানুহে এতিয়াও জাতীয়তাবাদ ৰাখিছে সেই জাতীয়তাবাদৰ উদাহৰণ যতীন বৰাৰ ৰাঘৱ যে ফ্লপ হ'ল জাতীয়তাবাদৰ উদাহৰণ যতীন বৰা শিৱসাগৰলৈ আহিছে শিৱসাগৰলৈ আহি মোক ফোন কৰিছে সেই সময়ত মোৰ পিতৃ ঢুকাইছে মোক ফোন কৰি কৈছে যে মই তোমাৰ ঘৰৰ ওচৰতে হোটেল এখনত আছোঁ ব্ৰহ্মপুত্ৰ হোটেলত তুমি মোক লগ কৰিবলৈ আহা মই বোলো ককাইদেউ আপোনাৰ কাম আছে আপুনি আহক শৃংখল চলিয়া চেণ্ট্ৰেল মাৰ্কেটৰ আলু পিঁয়াজ নহয় কোনোবাই কিনিলে দৌৰি যাব নগ'লোঁ যতীন বৰাৰ ওচৰলৈ আৰু যতীন বৰাই তাৰ ফল পাইছে আৰু এই ফলটো অসমৰ খিলঞ্জীয়া জনগণে দিছে মই সেইকাৰণে এটাই আহ্বান জনাইছোঁ সকলো দল সংগঠনক মানে আজিকালি কিছুমান দল সংগঠনৰ নাম ল'বলৈ লাজ লাগে সেই সংগঠনবোৰ দালাল হ'ল কাৰণে লাজ লাগে কিন্তু মই এটা অনুৰোধ জনাইছোঁ যে আমি সকলোৱে লগ হৈ কাম কৰোঁ কাৰণ আমাৰ কথাটো হৈছে খিলঞ্জীয়া মানুহৰ অসমত অসমীয়া মানুহৰ দপদপনি থাকিব লাগে তাৰ কাৰণে আমি ভাগ হোৱাৰ কি প্ৰয়োজন আছে চবে আমি লগ হৈ এখন সমাজ তৈয়াৰ কৰোঁ সেই সমাজখনত বিলাসী থানাৰো অংশীদাৰিত্ব থাকক অসমীয়া যুৱ মঞ্চৰো থাকক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰো থাকক অসম জাতীয়তাবাদী যুৱ পৰিষদৰো থাকক প্ৰত্যেকৰে থাকক কিন্তু দালালবোৰো নাথাকক আৰু সেয়েহে মই পুনৰবাৰ কৈছোঁ যদি আমাৰ খিলঞ্জীয়া মানুহখিনি আমি অসমত মূৰ তুলি অনাগত আৰু 200 বছৰলৈ জীয়াই থাকিবলৈ আছে